এতিয়া আমি জান্নাতুল মুআল্লা কবৰস্থান আহি পালোঁ। আসসালামু আলাইকুম হিলাল কবৰ। এইখন জান্নাতুল মুআল্লা কবৰস্থান হয়। আপোনালোকে চাওক বেৰ দি আছে। এই কবৰবিলাকৰ বহুত সাহাবাৰ কবৰ আছে। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ দুজন ল'ৰা ইন্তেকাল হৈছিল নাবালকত, তেওঁলোকৰো ইয়াতে কবৰ আছে। আৰু খাদিজা ৰাদিয়াল্লাহু আনহা তেখেতৰো ইয়াতে কবৰ আছে। জান্নাতুল মুআল্লা কবৰস্থান আমি জিয়াৰত কৰিলোঁ। আৰু আপোনালোকে সোঁফালে চাই যাব, এইটো প্ৰথমে যিটো মছজিদ পাম সেইটো মছজিদে জিন হয়, য'ত জিনসকলক তালিম দিছিলে, ইছলাম ধৰ্ম গ্ৰহণ কৰিছিলে। নবী সাল্লামে জিনক তালিম দিছিলে এইটো মছজিদত। এইটো চাই যাওক আপোনালোকে সোঁফালে এইটো মছজিদ জিন মছজিদ। এইটো সোঁফালে জিন মছজিদ, মছজিদে জিন। আৰু এই সন্মুখৰ ফালে দেখি আছে ক্লক টাৱাৰটো, কাবা ঘৰটো ইয়াৰ পৰা বেছি দূৰ নহয়, খোজকাঢ়ি আহিব পাৰে এইফালে। আৰু বাওঁফালে চাওক, এইটো চাজাৰ মছজিদ, মছজিদে চাজাৰ। খেজুৰৰ গাছ এজোপা যি আহিছিল মাটি ফাটি, এইটো মছজিদ, মছজিদে চাজাৰ। কাফিৰক ইমান অনাৰ কাৰণে খেজুৰক মাতিছিল। খেজুৰদাৰ আহিলে কাফিৰে ইমান আনিব এইদৰে কৈছিলে, কিন্তু তাৰপিছতো ইমান নানিলে কাফিৰে। আপোনালোকে চাই যাওক সোঁফালে মছজিদে হাৰামৰ এক ক্লক টাৱাৰ দৃশ্য দেখিবলৈ পাইছে। এক ক্লক টাৱাৰৰ দৃশ্য দেখিছে নহয় আপোনালোকে? আৰু এইখন পাহাৰ দেখিছেনে? এই পাহাৰখনতে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ঘৰ আছিলে। এই তলৰ ফালে যে বগা এটা ৰাউণ্ড আছে, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ঘৰ তাতে আছিলে। এতিয়া সেই ঘৰৰ ঠাইত, ঘৰটো যি ঠাইত আছিলে সেই ঠাইত এতিয়া এটা লাইব্ৰেৰী বনাইছে। আবু জাহেলৰ যেতিয়া লেট্ৰিন বাথৰুমবিলাক চাব যোৱা যায়, তেতিয়া সেই ঘৰটো দেখিবলৈ পোৱা যায়, লাইব্ৰেৰীটো। এতিয়া তাত সংগ্ৰহালয় বনাইছে। এতিয়া নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ তাত ঠাইত, সেই ঘৰ থকা ঠাইত এটা সংগ্ৰহালয় হৈছে। এইখন পাহাৰ হৈছে জবল কুবেছ পাহাৰ। আৰু এই পাহাৰখনতে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে থিয় হৈ চান্দটোক দুভাগ কৰিছিলে, চন্দ্ৰটোক।